মাদ্রাসা কমিটি ইস্তেফা দিব লাগিব আমার দাবি তালিমাত সাহেবে ইস্তেফা দিব লাগিব ভোজেৰ নীলবাগানত ছাত্ৰৰ প্ৰতিবাদ দাৰুল উলুম মাদ্ৰাছাৰ ছাত্ৰই উত্তাল কৰিলে পৰিৱেশ বিভিন্ন সমস্যা সমাধান আৰু পৰিচালনা সমিতিৰ পদত্যাগৰ দাবীত এই প্ৰতিবাদ ছাত্ৰসকলৰ শতাধিক ছাত্ৰৰ শ্ৰেণীকোঠাৰী মাদ্ৰাছাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে দাৰুল উলুম মেধিগাঁও মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী ছাত্ৰসকলে ছাত্ৰৰ বাবে শৌচাগাৰ বাথৰুম আদিকে ধৰি খোৱা বোৱাৰ পৰ্যাপ্ত সুব্যৱস্থা কৰাৰ দাবী জনায় ছাত্ৰসকলে আনহাতে এজন ছাত্ৰক মাদ্ৰাছা কৰ্তৃপক্ষই প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে কিন্তু এই বিষয়টো সন্দৰ্ভত কোনো ন্যায় নাপালে ছাত্ৰসকলে ন্যায় নাপালে মাদ্ৰাছাৰ ছাত্ৰসকলে প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও হুংকাৰ প্ৰদান কৰে ইপিনে পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক আব্দুল আহাদে মাদ্ৰাছাখনক লৈ একাংশই ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে তেওঁৰ মতে মাদ্ৰাছাখনত কমিটি এখন আছে যদিও সকলো কাম 2-3 জন মানুহে কৰি আহিছে পৰিচালনা কমিটিখন অবৈধ বুলিও প্ৰাক্তন সম্পাদকজনে মন্তব্য কৰে ৰাইজে মনোনীত পূৰণ নকৰিলে মই কৈছোঁ তেওঁলোকৰ যি দাবী দাবা আছে খোৱা বোৱাৰ কথা এইবিলাক এতিয়া তেওঁলোকে কৈ আছে শিক্ষক ৰখা নৰখাৰ প্ৰশ্ন লৈ তেওঁলোকে ইয়াত দাবী দাবা দিছে শিক্ষক ৰাখিব লাগে আমি ছাত্ৰ পতিত ৰাখিব নালাগে কমিটি আছে আজি চাওক কাৰ্যকৰী কমিটি আছে কাৰ্যনিৰ্বাহক কমিটি আছে কৰ কমিটি আছে উপদেষ্টা কমিটি আছে আমি বাৰে বাৰে সব একেলগ হৈছোঁ আমিতো কাক ৰাখিব লাগে কাক বুজাই দিব লাগে আমি ছাত্ৰ পুলিচ চলাই প্ৰতিষ্ঠানটো চলাব নোৱাৰোঁ যিয়ে নহওক আমি ইতিমধ্যে আমাৰ সম্মানিত সদস্যসকল আহি প্ৰায় উপস্থিত হৈ গৈছে প্ৰায় 60 মান আহি গৈছে আমি এতিয়াই বহি পেলাই কি সিদ্ধান্ত লুৎফুৰ ৰহমানৰ ৰিপৰ্ট এম